প্ৰথম কুৱেশ্যনটো হ'ব ছাৰ থমাছ ৰো ভাৰতৰ কোনটাত আহি প্ৰথম উপস্থিত হৈছিল ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সুৰত গুজৰাটৰ সুৰতত ছাৰ থমাছ ৰো প্ৰথম আহি উপস্থিত হৈছিল ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ছাৰ থমাছ ৰো ভাৰতত অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ জাহাংগীৰ ছাৰ থমাছ ৰো যেতিয়া ভাৰতত আহিছিল সেই সময়ত মোগল সম্ৰাট আছিল জাহাংগীৰ ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি মধ্যপ্ৰদেশত মুঠতে 12খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই 12খনৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত আছে ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম কিমানতম স্থানত আছে 1 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশ 2 নম্বৰ স্থানত আছে অসম সেয়ে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দ্বিতীয় স্থানত অসমত মুঠতে 8খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 8খন ৰাষ্ট্ৰীয় উদ্যান হ'ল চিকনাজাৰ জহলৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব পলাচী যুদ্ধ কিমান চনত হৈছিল ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1757 চনত 1757 চনত পলাচী যুদ্ধ হৈছিল ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব পলাচী যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ সিৰাজ উদ্দৌলা আছিল পলাচী যুদ্ধৰ সময়ত মোগল সম্ৰাট ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নাম কি ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অশোক স্তম্ভ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ আৰু ৰাষ্ট্ৰীয় পতাকা হ'ল তিৰংগা পতাকা ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব নৰসিংহম ৰাও কমিটি তলত দিয়া কোনটো খণ্ডৰ লগত জড়িত ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বেংক খণ্ডৰ লগত জড়িত নৰসিংহম ৰাও কমিটি ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম নৰসিংহম ৰাও কমিটি কিমান চনত স্থাপন হৈছিল ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1991 চনত 1991 চনৰ 14 আগষ্টত প্ৰথম নৰসিংহম ৰাও কমিটি স্থাপন হৈছিল ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব দ্বিতীয় নৰসিংহম ৰাও কমিটি কিমান চনত স্থাপন হৈছিল ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1997 চনত প্ৰথম নৰসিংহম ৰাও কমিটি গঠন হৈছিল 1991 চনৰ 14 আগষ্টত আৰু দ্বিতীয়খন হৈছিল 1997 চনত ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি লুম্বিনী বৰ্তমান নেপালৰ অন্তৰ্গত লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব দ্বিতীয় বৌদ্ধ মহাসভা কোন ঠাইত অনুষ্ঠিত হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৈশালীত দ্বিতীয় বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব দ্বিতীয় বৌদ্ধ মহাসভাত কোনে সভাপতিত্ব কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি সবকামীয়ে দ্বিতীয় বৌদ্ধ মহাসভাত সভাপতিত্ব কৰিছিল আৰু এই দ্বিতীয় বৌদ্ধ মহাসভা পৃষ্ঠপোষকতা কৰিছিল ৰাজা কালাশোকে 14 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত কোনে স্বত্ববিলোপ নীতি অৰ্থাৎ ডক্ট্ৰাইন অফ লেপছৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি লৰ্ড কৰ্ণৱালিছে স্বত্ববিলোপ নীতি ভাৰতত প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব তৃতীয় ঘূৰণীয়া মেজমেল কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1932 চনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় প্ৰথমখন ঘূৰণীয়া মেজমেল 1930 চনত দ্বিতীয়খন 1931 চনত এই তিনিওখন ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব তৃতীয় ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰেমছে মেকডোনাল্ডে তৃতীয় ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল 17 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে
কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে তাৰে এখন হ'ল ছত্তীশগড় সেয়ে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ছত্তীশগড় বাকি আৰু 7খন ৰাজ্যৰ নাম যদি লাগে তেতিয়াহলে কমেন্ট কৰি জনাওক মই কমেন্টত আপোনালোকৰ এনসাৰটো দি দিম 18 নম্বৰ কোৱেশ্চনটো হ'ব কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 8খন কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয় ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব এ 29 আগষ্ট প্ৰতি বছৰে 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস অৰ্থাৎ নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটো হ'ব গীতাঞ্জলি কাব্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি কিতাপখন ৰচনা কৰিছিল আৰু এই কাব্য গ্ৰন্থখনৰ বাবে তেখেতে 1931 চনত সাহিত্য নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হয় এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইণ্ডিয়ান জিকেৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চনখিনি কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু যদি তাত কিবা ভুল হয় তেতিয়াহলে সেই ভুলটো আঙুলিয়াই দিব বুলি আশা ৰাখিছো ইয়াৰ পিছত আজিৰ আমাৰ কোৱেশ্চনটো হৈ যাব ভাৰতলৈ অহা প্ৰথম ইংৰাজ কোন আছিল ইয়াৰে 4টা অপচনৰ ভিতৰত ৰাইট এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাওক যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ